হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টোৰ আৰম্ভণিতে ধুনীয়া বস্তু এটা দেখাইছোঁ চাওক। ৰাতিপুৱাই দেখিলোঁ ধুনীয়া দৃশ্য। এয়া হৈছে বুলবুলি চৰাই আৰু শালিকা চৰাই গা ধোৱা দৃশ্য। এইফালৰ পৰা অকণমান পানী বাগৰি আহিছিলে, সেই অকণমান পানীতে কি ধুনীয়াকৈ গা ধুইছে চাওকচোন। চৰাইবোৰে এনেকৈ পানী পালে খুব ভাল পায় আৰু ৰাতিপুৱাই এনেকুৱা দৃশ্য দেখি মনটো ভাল লাগি গ'ল। আজি ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ আৰু আজি এটা অন্যতম দিন, কাৰণ আজি আমি যাম আকৌ ওৰাঙৰ ঘৰলৈ। এসপ্তাহ থাকিলোঁ মাহঁতৰ ঘৰত। যোৱাটো দেওবাৰে আহিছিলোঁ, আজি আকৌ দেওবাৰ, আজি আকৌ ঘৰলৈ উভতিব লাগিব। ৰাতিপুৱা এয়া মায়ে নৈৰ লগত অকণমান ব্যস্ত, ময়ো এনেকৈয়ে আছোঁ এতিয়া। অকণমান পিছতে গা পা ধুই ওলাম আৰু যাবলৈ। এয়া ৰাতিপুৱাৰ সময়খিনি। এয়া আমি ওলাই আহিলোঁ আৰু ওলাওঁতে বহুত দেৰিয়ে হৈছে। মানে গোটেইকেইটা ওলাই অহা কথা যে, আৰু দেউতা আমাৰ লগত অহা দেখিছে, আইতাও আহিছে, কিন্তু দেউতা তালৈকে নাযায়। আমি গৈ আছোঁ এতিয়া আমাৰ ঘৰখনলৈ, তেজপুৰত যিখন আমাৰ নতুন ঘৰ বনোৱা হৈছিলে তালৈ। বিশেষ কাম এটাৰ কাৰণে হঠাৎ আহিব লগা হ'ল এনেকৈ। আইতা পিছে যাব ওৰাঙৰ ঘৰলৈকে, আইতা তালৈকে যাম বুলি আহিছে, বাবুৱে লৈ আহিলেগৈ ৰাতিপুৱা। আৰু আমি ঘৰ পাইছোঁহি আহি। নৈক এনেকৈ লৈ অহাৰ মন নাছিলে, আমাৰ ঘৰটো যিহেতু অকণমান জংঘলখিনি কাটা হৈছিলে মাজতে, কিন্তু আকৌ হ'ল আৰু ভিতৰ চিতৰ চাফা কৰা হোৱাই নাই। চাফা কৰাৰ পিছত একেবাৰে নৈক অনা কথা আছিলে, কিন্তু আজি হঠাতে অনা হ'ল। আৰু ইয়াৰ গাড়ীখন যে দেখিছে, আমাৰ ঘৰৰ আগৰ গাড়ীখন ইয়াতে থৈ দিয়া হৈছে, তাতে জেগা নাই কাৰণে। আৰু ঘৰত এনেকৈ সোমালোঁ হঠাৎ, মানে বেয়াও লাগিছিলে মানে মনটো, কাৰণ ইমান লেতেৰাও হৈ আছে ঘৰটো। আৰু কিন্তু জবা ফুলখিনি দেখিছেনে, জংঘল হৈ আছে যদিও ইমান বেছিকৈ ফুল লাগি আছিলে, বহুত বেছি ভাল লাগিলে মনটো। তাতে আকৌ মধুৰিআমেও কলি পেলাইছিলে, মানে বহুত কিবা কিবিয়ে হৈ গৈছে আৰু গছবোৰ বহুত ডাঙৰ হৈ গৈছে। বহুত দিনে দেখা নাই ন, মইতো বহুত দিন অহাই নাই। প্ৰেগনেঞ্চিৰ সেই 7 মাহ মানতে এবাৰ আহিছিলোঁ লাষ্ট, সেই বস্তুবোৰ নিওঁতে ওৰাঙৰ ঘৰলৈ আৰু আমাৰ ঘৰলৈ যে লৈ গৈছিলোঁ, সেই তেতিয়াই অহা। আৰু ইয়াত ক'লা তুলসী ইমান আছে, ফুলি ফুলি এনেকৈ ভৰ্তি হৈ আছে। কিন্তু তথাপিও জংঘল, আৰু কি ক'ব, এইবিলাক এতিয়া মানুহ নাথাকিলে মানে তেনেকুৱাই হয়, উপায় নাই। ঘৰৰ ভিতৰখনো দেখাব পৰা অৱস্থাত নাই, সোমাই মনটো দুখো লাগিছে অলপ। তাৰপিছত তাৰ পৰা ওলাই আহিলোঁ, দেউতাও গ'লগৈ। দেউতা আচলতে তালৈকেহে আহিছিলে। তাৰপিছত আমি আটাইকেইটা আহিলোঁ ওৰাঙৰ ঘৰলৈকে বুলি। আৰু ঢেকীয়াজুলিত এয়া আকৌ শোভাযাত্ৰা পালোঁ। এইকেইদিন মানে এনেকুৱা হৈছে, য'তে ওলাওঁ মানে শোভাযাত্ৰা পাওঁৱেই ৰাস্তাত। আহি আহি কোনোমতে পাইছোঁহি ওৰাং, কিন্তু এতিয়া 2টাই বাজিব হ'ল, 1:48, মানে 2টা বাজিব আৰু কেতিয়া ঘৰ পাওঁতে। চেণ্টাৰত ৰৈছোঁ, বাবু হোটেলত গৈছে কিবা আনিবলৈ। সেয়া আৰু পামেই ঘৰ, কিন্তু ইমান বেছি দেৰি হৈছে ন আজি, মানে বাচ্ছালৈ ওলাওঁতে বোলোতে দেৰিয়ে হৈ গ'ল। তাকে আইতাক আনিব গৈছিলে বাবুৱে, আইতাক আনিলে। তাৰপিছত আহিলোঁ, ৰাতিপুৱা কাপোৰ কানি ধোৱা ঢেৰ কাম ওলালে মানে, সেইটো কাৰণে দেৰি হৈ গ'ল। আৰু একো নাই, ফাইনেলি আহি পালোঁহি ওৰাং, আৰু অকণমান পিছতে ঘৰ পামগৈ, চাই থাকিব। আইতাহঁতে অকণ জিৰাইছে, আৰু মই চুলি ধুই ঘৰৰ পৰা আহিছিলোঁ এনেকৈ ভিজাই মানে নাচুৰিলোঁ, ভিজা থকাৰ কাৰণে। আৰু এতিয়া এনেকৈ আহি পাই গ'লোঁ। এতিয়া শুকুৱাই নাই, মানে ক্লাচাৰডাল মাৰি থৈছিলোঁ যে, এতিয়া মানে শুকালে তাৰপিছতহে হেৰি কৰিম, আচুৰিম আৰু। ইমান বস্তু আছে ন গাড়ীৰ পৰা আনিব লাগিব। তাৰপিছত আমি ভাত খাবলৈ বহিলোঁ। আহি পাওঁতে যিহেতু দেৰি হৈছিলে, গতিকে ভাতেই খালোঁ আৰু। চাহ খোৱা নহ'লে। মা আৰু বিক্ৰমে ঢেৰ যোগাৰ কৰি থৈছিলে, ডিম অমলেট বনাইছিলে, লাবৰা ভাজি, চাটনি, দালি, এয়া ঔটেঙা দি মাছ আৰু ছাগলী মাংস, লগতে মিঠাই এনেকৈ দিছিলে। যিহেতু মেনুখিনি বেলেগকৈ দেখুওৱা নহ'লে, এনেকৈ ভাত খাই থাকোঁতেই আপোনালোকক অকণমান দেখাব চেষ্টা কৰিলোঁ। আৰু তাৰপিছত ভাত পানী খাই অকণমান সময় ৰেষ্ট লৈ কথা বতৰা পাতোঁতে সন্ধিয়াই লাগিবৰ হ'ল। যিহেতু আহি পাওঁতেও দেৰি হৈছিল, তাতে আকৌ আজিকালি সোনকালে সন্ধিয়া লাগে। যোৱাটো দেওবাৰে মাহঁতে থ'ব গৈছিলে, মানে ওৰাঙৰ মা আৰু বিক্ৰমে মোক তাত থৈ আহিছিলে। আজি আকৌ মা, বাবু আৰু আইতাই মোক ইয়াতে থ'লেহি। যি নহওক, যাবৰ সময়ত অকণমান মনটোতো বেয়া লাগে আৰু, উপায়। মাহঁত গ'ল আৰু এতিয়া আজৰি হৈছোঁ অকণমান, সেইটো কাৰণে ভাবিলোঁ আজি বস্তু এটা আনবক্সিং কৰোঁ। বস্তু এটা নহয়, বহুতকেইটা আছে। মানে মই যোৱাৰ আগতে কেইটামান পাৰ্চেল অৰ্ডাৰ দিছিলোঁ, আৰু অৰ্ডাৰকেইটা চব ইয়াৰে এড্ৰেছত আছিলে। গোটেইবোৰ আহি জমা হৈ আছে। 2টা, 3টা, 4টা, 5টা, 6টা। এইখিনি গোটেই অৰ্ডাৰ ইয়াতে জমা হৈ আছে, আৰু সেইটো কাৰণে ভাবিলোঁ এইখিনি আনবক্সিং কৰোঁ আপোনালোকৰ আগত। লগতে ময়ো চাওঁতো লাগিয়ে আছিলে বাৰু তাত থাকোঁতেও, কিন্তু বিক্ৰমে নুখুলিলে। কৈছে তুমি আহি খুলিবা, থৈ দিছিলে। সেইটো কাৰণে ইয়াতে এটা আছে আমাৰ নৈৰ গৰম কাপোৰ, এইযোৰ এয়া অৰ্ডাৰ দিছিলোঁ, কিন্তু এইযোৰ অকণমান সৰু হ'ব। এতিয়া চাগে মই ৰিটাৰ্ণেই কৰিব লাগিব, মানে
3 to 6 মান্থৰ হিচাপত দিছিলোঁ হয়, কিন্তু দেখোন 3 মহীয়া শিশুৰ কাৰণেহে এযোৰ চাগে বেষ্ট হ'ব। মানে দেখাত ডাঙৰ নিচিনা লাগিলেও নোসোমায়, কিন্তু মানে টাইট হ'ব। সেইটো কাৰণে এইযোৰ ৰিটাৰ্ণ কৰিব লাগিব। আৰু বাকী পাৰ্চেলকেইটা চাওঁ কি কেনেকুৱা ধৰণৰ আহিলে। এইবোৰ মই ঘৰত পিন্ধিবৰ কাৰণে চুৰিদাৰ ছেট অৰ্ডাৰ দিছিলোঁ। মানে চুৰিদাৰ বুলি নহয়, চুৰিদাৰ আচলতে এইকেইটাহে, মানে লেগিংছ টাইপৰ 4টা পেণ্ট, এইবিলাকক চুৰিদাৰ বুলি কয়। আমি চুৰিদাৰ বুলি কৈ ভুল কৰোঁ, এইবিলাক কুৰ্তি পেণ্ট হয় আচলতে, কুৰ্তি পেণ্ট ছেট। চুৰিদাৰটো তলত পিন্ধা পেণ্টটোকহে কয় আচলতে, কিন্তু আমি সৰুৰ পৰাই মানে চুৰিদাৰ কৈ আহি যায়। আৰু এইটো কুৰ্তি পেণ্ট ছেট এটা, লগত চুৰ্ণিও আছে। এইটো কমতে হয়, বেছি দামৰ নহয়। ঘৰত এতিয়া ঠাণ্ডাৰ দিন যে পিন্ধি থাকিবলৈ এইবোৰ অৰ্ডাৰ দিছিলোঁ। এইটো কুৰ্তি অলপ ইফালে সিফালে ওচৰে পাজৰে গ'লেও বাৰু পিন্ধিব পাৰি, একদম হেৰি নহয়। আৰু এইখন চুৰ্ণিখন ধুনীয়াই, আৰু লগতে এইটো পেণ্ট। আৰু খুলি নাথাকোঁ, ঠিকে আছে। এইযোৰ চাইজটো ঠিকে আছে যেনে লাগিছে, হৈ যাব এইযোৰ। ভালে আহিছে, কাপোৰটো অলপ কটন ব্লেণ্ডৰ হয়। নৈক ইয়াতে থৈ দিছোঁ যে অলপ বেকগ্ৰাউণ্ডত চাউণ্ড শুনি থাকিব তাই। এইকেইটাতো পেণ্ট হয়, মানে চুৰিদাৰ বুলি যে কৈছোঁ, লেগিংছ বুলি অৰ্ডাৰ কৰিছিলোঁ, কিন্তু চুৰিদাৰ বুলি আছিলে। তাতে এয়া 4টা লেগিংছ, মানে এক্সট্ৰা কুৰ্তিবিলাকৰ লগত পিন্ধিবলৈ। ব্লেক এটা নতুন মোৰ নোখোলাকৈ আছে। আকৌ এইটো মানে কম্ব হয় যে, ইয়াত আছিলে ব্লেক, ৰেড, 2টা ব্লেক দি দিলে যে, এটা ব্লুহে আছিলে। নহয়, এইটো ব্লু হয়, এইটো ডাৰ্ক ব্লু হয়, এইটো ডাৰ্ক ব্লুৱে হয়, ব্লেক টাইপৰ দেখা গৈছে। এটা আছিলে এইটো কালাৰ, স্কিন কালাৰ বুলিয়ে আছিলে, আৰু এয়া মুগা কালাৰৰ। এই 4টা হৈ যাব, কুৰ্তিৰ লগত পিন্ধি পেলাম আৰু তেনেকৈ ঠাণ্ডাত। আৰু এইটো বা কি হয়, বাহিৰৰ প্ৰিণ্টটো চাই দেখোন এনেকুৱা একো অৰ্ডাৰ কৰাই নাছিলোঁ, কিবা আহিছে। আজিকালি ফ্লিপকাৰ্টত কিছুমান গণ্ডগোলো হয়। মই বহুতবাৰ কিবাকিবি ৰিটাৰ্ণ কৰিব লগাও হৈছে মাজতে। মানে বেলেগ দিওঁ, কালাৰটো বেলেগ আহে, বেলেগ। কুৰ্তি হয়, এয়া 2টা কুৰ্তি হয়। এনেকুৱা আছিলে নাই জানো, মোৰ মনতে নাই। মই আকৌ চাব লাগিব অৰ্ডাৰত গৈ। এইটো মনত আছে, কিন্তু এইটো অকণমান বেলেগ নিচিনা পাইছোঁ। 2টা কুৰ্তি আহিছে, নুখুলোঁ নেকি আৰু এনেকৈ দেখাই দিলোঁ দেই। খুলিয়ে পেলাওঁ, কিয়নো নুখুলোঁ ন। মই নিজে ইমান বেছি কনফিউজ, আপোনালোককো কামোৰ দি দিওঁ আৰু এনেকৈ। এইটো হয়, কৈছোৱে ঘৰত পিন্ধিবলৈ যদিও ভালেই হয় কুৰ্তিটো। এয়া হাত থকা এনেকুৱা চিম্পল। আৰু এই যে লেগিংছ কেইটা আনিছোঁ, তাৰ লগত মানে যোনটোৰ লগত মিলে, আৰু ব্লেকটোতো চবৰ লগতে মিলিব তেনেকৈ। এইটো এটা আৰু এইটো এটা, এইটো খুলি চাওঁ। এই 2টা আকৌ কম্ব আছিলে, কম্ব পেক, মানে ঘৰত পিন্ধিবলৈ কমৰ ভিতৰত তেনেকৈ দিছোঁ। দামো বেছি নহয়, কিন্তু সঁচাকৈ কালাৰটো ধুনীয়া দেই। এইটো ধুনীয়া হয়। আৰু নেক্সট আছে এইটো কটনৰ পেণ্ট আৰু কুৰ্তি ছেট হয়। এইটো পেণ্ট, এইটো একদম পিয়ৰ কটন হয়, একদম বহুত ধুনীয়া মানে কাপোৰটো। দামটো বহুত কম আছিলে, কিমান আছিলে এতিয়া মোৰ মনত নাই বাৰু, কিন্তু বহুত ধুনীয়া হয়। কাংগপি ফেশ্বন হয় ইয়াৰ ব্ৰেণ্ডটো। এইটো ইমান ধুনীয়া, এইটো মই বহুত দিনৰ পৰা চাই নানিমকৈ বহুতবাৰ কাৰ্টত থৈ আকৌ মানে নানো তেনেকুৱা, কিন্তু বহুত ধুনীয়া হয় কাপোৰটো, বহুত ধুনীয়া। এইটো যে গৰমত অলপ ইফালে সিফালে গাড়ীত ফুৰিব গ'লে পিন্ধিবও ভাল হ'ব, মানে ঘামটো শুহিব। একদম পিয়ৰ কটন, বহুত ধুনীয়া হয় কাপোৰযোৰ। এইযোৰ ঘৰত নিপিন্ধিবও পাৰোঁ দেই, মই চাই লওঁ। এইযোৰ আৰু এযোৰ আছে, এইযোৰ অলপ পিংক আৰু হোৱাইটতে। এইযোৰ ছেট এটা দিছিলোঁ অৰ্ডাৰ। কেঁচি চেচি নাথাকিলে দিগদাৰে অকণমান টানি টানি খুলিবলৈ, মানে নানিলোঁ, ওচৰত আছে
তেতিয়া আকৌ উঠি যাবলৈ মন নাই। এইটো ধুনীয়া কুৰ্তি এটা। ৰাতি যে অকণমান লাইটৰ পোহৰত অলপ বেলেগ দেখিব বাৰু, কিন্তু অৰিজিনেল যে ধুনীয়া হয়, বহুত ধুনীয়া হয়। ইয়া এইটো কাপোৰটো কটনৰ হয়। ইয়া ইমান ধুনীয়া। এইটো কুৰ্তি আৰু এইটো পেণ্ট। এয়া এইখিনি আছিলে পাৰ্চেলখিনি। একদম পুৰা দম হৈ গ'ল কাপোৰৰ। এয়া আকৌ সেইসোপা চিজিল কৰিব আছে। এইফালে মাহঁতৰ ঘৰৰ পৰা অহা সোপাটো চিজিল কৰিব আছে। এইফালে নয়ে কৈ মাতি আছে, এইজনী আমাৰ নৈ। ইয়া এতিয়া ভিডিঅ'টো তেতিয়াহ'লে আজি ইমানতে সামৰিছোঁ। এতিয়া আৰু ঘৰতে ব্যস্ত হ'ব লাগিব আৰু মানে চবৰ লগত। গতিকে আকৌ লগ পাই আছোঁ নতুন এটি ভিডিঅ'ৰ সৈতে। এবাৰ নেক্সট ভিডিঅ' পাব ওৰাঙৰ ঘৰৰ পৰাই, মানে ইয়াৰ পৰা। চাই থাকিব। বাই। নৈৰ মাক দেউতাকে বনোৱা নৈৰ একেবাৰে নিজৰ ঘৰখনত এনেকৈ ফটো একপি উঠিছিলে আইতা আৰু আমাৰ মাৰ লগত। সেই ফটোখনো ইয়াতে সাঁচি ৰাখিলোঁ দেই। ভিডিঅ'টো চাই কেনে পালে কিন্তু জনাব। বাই।